এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ ত্ৰয়োদশ অধ্যায় পৃষ্ঠকালি আৰু আয়তনৰ অলপ বেসিক আলোচনা কৰিম। সাৰফেস এৰিয়া এণ্ড ভলিউমছ পৃষ্ঠকালি আৰু আয়তন। ইয়াতে 13.1 ৰ আগত যিখিনি বেসিক আছে সেইখিনি আলোচনা কৰিম। গোটেই বেসিকখিনি আলোচনা নকৰো। ইয়াত কেৱল 13.1 ৰ আগত তোমাৰ আয়তীয় ঘনক আৰু তোমাৰ ঘনকৰ কথা দিয়া আছে, পৃষ্ঠকালি উলিয়াইছে আৰু পাৰ্শ্ব পৃষ্ঠকালি উলিয়াইছে। সো হেতু আলোচনা কৰিম। তাৰ আগতে অৱতাৰণাত কিছুমান কথা দিয়া আছে যিবিলাক আমি আগতে পাই আহিছো। তোমালোকৰ সেইবিলাক মনত আছে নিশ্চয়। ইয়াত কৈছে যে আমি যিবিলাক সমতলত আঁকিছিলো অৰ্থাৎ ব্ল্যাকবোৰ্ডত যিবিলাক অঙ্কন কৰিছিলো সেইবিলাক চিত্ৰ হৈছে সমতলীয় চিত্ৰ। হেতু কথা কোৱা হৈছে। আমি নৰমালি ব্ল্যাকবোৰ্ডত আমি এনেকুৱাকৈ আয়ত অঙ্কন কৰিছিলো, তাৰ পিছত বৃত্ত অঙ্কন কৰিছিলো। সেইবিলাক তোমাৰ সমতলিক চিত্ৰ বুলি কোৱা হয়। এইবিলাকক সমতলীয় বা সমতলিক, এইটো মনত ৰাখিবা, সমতলিক চিত্ৰ। এইবিলাক আমি ব্ল্যাকবোৰ্ডত অঁকাবিলাক বুজি পাইছা। এইটো তোমাৰ আয়ত আৰু এইটো হৈছে তোমাৰ বৃত্ত, বুজি পাইছা। আৰু ব্ল্যাকবোৰ্ডত অঁকা বা সমতলত অঁকা, এতিয়া মই বহি দেখি আছো, এইবিলাক তোমাৰ 2D চিত্ৰ বুলি কোৱা হয়। 2D, এইবিলাক 2D, 2 ডাইমেনশন। D means ডাইমেনশন, 2 ডাইমেনশনাল বুলি কোৱা হয় এইবিলাকক। তাৰ পিছত 3D বুলি ক'লে তোমাৰ এইবিলাক 2D যিবিলাক আমি সমতলত ৰাখিব পাৰো। 3D বুলি ক'লে তোমাৰ অলপ চিন্তাটো অলপ তোমালোকে ইমাজিন কৰিব লাগিব। চিত্ৰটো আঁকিলে হয়তো কিছুমানে বুজি পাবা, কিছুমানে বুজি নাপাবা। এতিয়া এইটো আয়ত, এইটো জাস্ট এইটো এনেকুৱা কৈ আছে, বুজি পাইছা। কিন্তু 3D বুলি ক'লে তোমাৰ আয়তীয় ঘনক, সেইটো এটা 3D ত পৰিব। আয়তীয় ঘনকৰ চিত্ৰটো এনেকুৱা ধৰণৰ। এইটো এটা তোমাৰ আয়তীয় ঘনক। আয়তীয় ঘনকটো এনেকুৱাকৈ অঁকাৰ কাৰণটো কিয় চাবা। যদি তোমালোকে আয়তীয় ঘনকটো ওপৰৰ পৰা চোৱা ঠিক এনেকুৱাকৈ দেখিবা, কিন্তু এইটো দিয়াৰ কাৰণটো হৈছে তোমাৰ অলপ উদাহৰণ দিলে ভালদৰে বুজি পাবা। তোমালোকে জাস্ট ইমাজিন কৰা। মই তোমাৰ DSLR বাকচ এটাৰ উদাহৰণ লম। এইটো যদি ওপৰৰ পৰা চোৱা তেতিয়ালে দেখিছা এইখিনি পাইছা, এইটো এটা আয়ত। কিন্তু যদি তোমালোকে এইটো অলপ এনেকুৱাকৈ চোৱা তেতিয়ালে দেখিছা ইয়াৰ দিশ আছে, প্ৰস্থ আছে, লগতে উচ্চতাও আছে, বুজি পাইছা। এইটো এনেকুৱাকৈ চোৱা। চিত্ৰটো ঠিক তেনেকুৱাকৈ অঁকা হয়, অলপ বেকা কৰি অঁকা হয় যাতে তোমাৰ তিনিটা ডাইমেনশন থকা বুলি গম পোৱা যায়, বুজি পাইছা। তোমাৰ সমতলিক চিত্ৰত দুটা ডাইমেনশন থাকে, দিশ আৰু প্ৰস্থটো থাকে, বুজি পাইছা। বৃত্তৰ ক্ষেত্ৰত বেকাৰদ থাকিব। তাৰ পিছত বৃত্তৰ সূত্ৰটো জানা, কালি উলিওৱা পাই r স্কয়াৰ, সেইটো এটা সূত্ৰ আছে। আৰু তোমাৰ আয়তৰ ক্ষেত্ৰত সূত্ৰটো হৈছিলে দিশ পূৰণ প্ৰস্থ, এটা দিশ এটা প্ৰস্থ, বুজি পাইছা। এইটো আয়তৰ ক্ষেত্ৰত। কিন্তু এই যদি DSLR বাকচটোৰ ক্ষেত্ৰত চোৱা, এইটো অলপ এনেকৈ ধৰিলো মই। এইটো তোমাৰ হ'ব দিশ, তাৰ পিছত এইটো হ'ব প্ৰস্থ, বুজি পাইছা। আৰু এই যিটো ওপৰলৈ আছে এনেকৈ দিলে গম পাবা, এইখিনি যিখিনি ওপৰলৈ আছে সেইটো হ'ব তোমাৰ উচ্চতা বাকচটোৰ, আৰু এইখিনি দিশ, আৰু এইফালে এইখিনি প্ৰস্থ, এইখিনি তোমাৰ প্ৰস্থ হ'ব, এইটো প্ৰস্থ, বুজি পাইছা। বাকচটোৰ ক্ষেত্ৰত অলপ বুজি পাবা ভালদৰে। এইটোৱে। সো আয়তীয় ঘনক কিউবইড বুলি কোৱা হয় ইংৰাজীত, আৰু অসমীয়াত তোমাৰ চৌপল বুলি কোৱা হয়। ঘনকৰ আয়তীয় ঘনকৰ পৃষ্ঠকালি কেনেকুৱাকৈ উলিওৱা হয় সেইটো গোটেই চিত্ৰ সহকাৰে বুজাই দিয়া আছে। মই ইয়াত এবাৰ বুজাই দিছো কেনেকৈ উলিওৱা হয়, যাতে তোমালোকৰ কনফিউজ লাগি নাথাকে, সেইবাবে এবাৰ বুজাই দিম। সো ভালদৰে চাবা। আয়তীয় ঘনক চৌপল, অসমীয়াত চৌপল বুলি কোৱা হয় ইয়াক। তাৰপিছত ইংৰাজীত আৰু এটা শব্দ আছে, সেইটো মনত ৰাখি থৈ দিবা যদি পাৰা, CUBOID, কিউবইড। সো এইটো মনত ৰাখি থবা। সো আয়তীয় ঘনক বুজি পালা। এতিয়া ইয়াৰ কালিটো কেনেকৈ উলিয়াম, পৃষ্ঠকালি। সো ঘনকৰ চিত্ৰ মই আঁকিলো, এইটো এটা ঘনকৰ চিত্ৰ।
এনেকুৱাকৈ অকাৰ কাৰণটো ক'লোঁ যাতে তোমাৰ গম পোৱা যায় ইয়াৰ দিশ আছে, উচ্চতা আছে, প্ৰস্থ আছে, সেইটো গোটেইখিনি গম পোৱা যায়। যদি আমি এনেকৈ আঁকি থৈ দিওঁ তেতিয়াহ'লে আমি কেৱল তোমাৰ দিশ আৰু প্ৰস্থটো দেখা পাম, উচ্চতাটো দেখা নাপাওঁ। সেইকাৰণে তোমাৰ এনেকুৱাকৈ আঁকা হয়। জাষ্ট ৰিয়েলত ইমাজিন কৰি চোৱা তোমালোকে। মই DSLR বাকচৰ কথা কৈছোঁ, তোমালোকে আৰু বেলেগ ধৰণৰ বস্তুৰ লগতো তুলনা কৰি চাব পাৰা। যেনে তোমাৰ যদি ভালদৰে এখন কিতাপ থাকে, ডাঙৰ বহী এখন, সেইটো তোমাৰ 3 ডাইমেনশ্যনত হ'ব, বুজি পাইছা? উচ্চতা থাকিব তাৰ দিশ প্ৰস্থৰ লগতে, তেনেকুৱাকৈ। এতিয়া আয়তীয় ঘনক আৰু ঘনকৰ 6খনকৈ পিঠি থাকে, সেইটো মন কৰিবা। চ' এইটো মই ঘনকটো আঁকি দিলোঁ, ইয়াৰ 6খন পিঠি আছে। চ' ওপৰত এখন হ'ব, তাৰপিছত ইয়াৰ তলত পিছফালে এখন আছে, 2 নম্বৰ দিলোঁ মই, আৰু এইখন ছাইডত থকা 3 নম্বৰ, এইখন যদি তোমাৰ চোৱা, এইখন দিয়া 4 নম্বৰ, তাৰপিছত এই ওপৰত এখন আছে, বুজি পাইছা? এইখন হ'ব 5 নম্বৰ, আৰু এই ছাইডৰ ফালে থকাখন 6 নম্বৰ। গোটেই মিলি তোমাৰ 6টা পিঠি আছে আয়তীয় ঘনকৰ। তাৰপিছত ইয়াৰ এইটো হ'ব তোমাৰ দিশ, লেন্থ, দিশক এলেৰে বুজোৱা হয়। তাৰপিছত ওপৰৰ পিনে যোৱাটোক উচ্চতা বুলি ক'ব, উচ্চতা। আৰু এই ছাইডতটো যিটো আছে এইটো প্ৰস্থক বিৰে বুজোৱা হয়, ব্ৰেথ, উচ্চতা, হাইট, বুজি পাইছা? LBH, এইটো তোমালোকে জানিব লাগিব। দিশ, এইটো ছাইডতটো প্ৰস্থ, ওপৰৰখিনিও প্ৰস্থ হৈ যাব, বুজি পাইছা? আৰু এইটো দিশ হ'ব, তাৰপিছত এইটো উচ্চতা। যিবিলাক ওপৰৰ ফালে গৈছে সেইবিলাক উচ্চতা হ'ব। ইয়াত DSLR বাকচটো চোৱা, এইটো মই ক'লোৱে তোমালোকক, এইটো হ'ব L, তাৰপিছত এইটো হ'ব ব্ৰেথ, প্ৰস্থ, তাৰপিছত উচ্চতা বুলি ক'লে তোমাৰ এইটো, এইখিনি তোমাৰ উচ্চতা H, বুজি পাইছা? চ' এইখিনি বুজি পালা? কিতাপত ধুনীয়াকৈ দিয়া আছে, সেইটো ভাঙি দিলে কেনেকুৱা ধৰণৰ দেখা হ'ব। মই তোমালোকক এইটো DSLR বাকচটো ভাঙি পিনি দেখুৱাই দিম, কেনেকুৱা ধৰণৰ 6টা অংশ হ'ব সেইকেইটা দেখুৱাই দিম। এতিয়া তাৰ কালি উলিয়াব লাগে, পৃষ্ঠকালি মানে অৰ্থাৎ পৃষ্ঠকেইখনৰ কালি। এতিয়া চোৱা, এইটো যদি পৃষ্ঠকালি উলিয়াব লাগে, এইটো এটা আয়তীয় ঘনক, ইয়াৰ 6খন পৃষ্ঠকালিটো যোগ কৰিব লাগিব। পৃষ্ঠকালি বুলি কোৱাৰ লগে লগে মুঠ পৃষ্ঠকালি, এখন পৃষ্ঠৰ নহয়। কিতাপত দিয়া আছে তোমাৰ মুঠ পৃষ্ঠকালিক কেতিয়াবা পৃষ্ঠকালি বুলিও কোৱা হয়, তোমালোকে বুজি পাব লাগিব সেইটো কথা। ইয়াত পৃষ্ঠকালি বুলি ক'লে গোটেইকেইটাৰ কালি উলিয়াব লাগিব, এইখনৰো উলিয়াব লাগিব, তাৰে পিছত থকাখনৰো উলিয়াব লাগিব, ছাইডৰ যিটো আছে ছাইড দুটা ইয়াৰো কালি উলিয়াব লাগিব, আৰু গোটেইকেইটা কালি উলিয়াই পেলাই যোগ দিয়াটোৱে হ'ব তোমাৰ আয়তীয় ঘনকৰ পৃষ্ঠকালি। ইয়াত তোমাৰ 6খন পৃষ্ঠ আছে, তোমালোকক ক'লোৱে। চ' এতিয়া তোমাক DSLR বাকচৰ লগত সেই 6খন পৃষ্ঠ মিলাই পিনি দেখুৱাই দি আছোঁ। এতিয়া চাবা, মই ইয়াত তোমাৰ মিলাই দেখুৱাই দিম। এইটো আয়তীয় ঘনক, চিত্ৰটোৰ লগত মিলাই চোৱা। ইয়াত মই নাম দি লৈছোঁ 1 2 3 4 তেনেকুৱাকৈ 6লৈ দিছোঁ। ইয়াত চোৱা 6খন পিঠি কেনেকৈ আছে গম পাবা। ইয়াত 1টো হৈছে তোমাৰ এই ছাইডৰটো, এইটো ছাইডৰটোক 1 আৰু 3ৰে বুজুৱাইছোঁ মই, 1 3। তাৰপিছত তোমাৰ আৰু এইফালে আছে তোমাৰ সোঁফাল আৰু বাওঁফালে আছে, সেইটোক মই 4 আৰু 6ৰে বুজাইছোঁ। তাৰপিছত 2 আৰু 5, 2টো হৈছে তলৰ ফালৰটোক মই 2ৰে বুজাইছোঁ, ওপৰৰ ফালৰটোক মই 5ৰে বুজাইছোঁ। কি ক'বলৈ গৈছোঁ বুজি পাইছা? এতিয়া এইটো মই ভাঙি দেখুৱাই দিম, তেতিয়া তোমালোকৰ বুজাত আৰু সহজ হৈ যাব। মইতো কৈছোঁৱে তোমালোকক যে 6খন পিঠি আছে, পিঠিকেইখনো মই দেখুৱাই দিলোঁ। এইটো ছাইডৰ পিঠিটো 1, তাৰপিছত এইটো মই 3 নাম দিছোঁ, এইটো 3 নাম দিছোঁ, 1 3। তাৰপিছত তোমাৰ সোঁফাল বাওঁফালে আছে, এইটো 4 দিছোঁ মই, আৰু এইটো 6। তাৰপিছত তলৰটো 2 আৰু ওপৰটো 5। এতিয়া এইটো ভাঙি দিলে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। চ' এইটো কাটি দিওঁ মই পৃষ্ঠকেইখন, এইখন এখন কাটিলোঁ, তাৰপিছত এইটো এনেকুৱাকৈ দি দিলোঁ বাৰু। বুজি পাই আছা? এতিয়া চোৱা 6খন পিঠি দেখিছা, এখন, তাৰপিছত 2খন, 3খন, 4খন, 5খন, 6খন। 1 2 যদি নম্বৰ দি দিয়া 1 2 3 4 5 6, এই 6খন পিঠি আছে। এতিয়া আমি প্ৰত্যেকৰে তোমাৰ
কালি উলিয়াব লাগিব আৰু কালি উলিয়াৰ পিছত যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে আমি আয়তীয় ঘনকটোৰ বা চৌপলটোৰ মুঠ পৃষ্ঠকালিটো পাই যাম বুজি পাইছা TSA বুলি কোৱা হয় মুঠ পৃষ্ঠকালি টোটেল সাৰফেস এৰিয়া হেতু সো ইয়াত নম্বৰ কেইটা মই ইচ্ছামতে দি দিলো ইয়াৰ লগত মিলা নাই কিন্তু কি ক'বলৈ গৈছো বুজি পাইছা ইয়াত 6খন পিঠি আছে এইটো এটা আয়তীয় ঘনক তোমালোকে জাস্ট ঘৰতে চাই লবা তেতিয়া বুজি পাবা উদাহৰণটোৰ লগত চাই ললে এতিয়া এইটো থৈ দিলো মই এতিয়া তোমালোকে এটা কথা মন কৰিবা আয়তীয় ঘনকৰ যিবিলাক বিপৰীত পৃষ্ঠ আছে সেইবিলাক সমান হয় অৰ্থাৎ তোমাৰ 1 ৰ লগত 3 টো সমান হ'ব মই DSLR টো দেখুৱাই দিলো তোমালোকক আৰু এবাৰ ভালদৰে চাই ল'ব পাৰিবা এইটো মই ভাঙি দিয়া কাৰণে এইটো এনেকুৱা হৈ গ'ল কিন্তু ইয়াৰে 1 আৰু 3 টো সমান বুজি পাইছা আৰু 2 আৰু 5 টো সমান 4 আৰু 6 টো সমান এটো এনেকুৱাকৈ যেতিয়া থাকিব এতিয়া এনেকুৱাকৈ থাকিলে বুজি পাইছা এইটো আৰু এইটো সমান হৈ থাকে পিছফালৰ পৃষ্ঠটোৰ লগত সাইডৰটো তেনেকুৱাকৈ সমান হ'ব কাষৰটো তেনেকুৱাকৈ সমান হৈ থাকিব এটো মন কৰিবা সো আমি যদি এটাৰ উলিয়াও তেতিয়াহলে আৰু এটাৰ উলিয়াব নালাগে দুটা সমান হৈ থাকে এতিয়া চোৱা এটো 1 আৰু 3 টো সমান হ'ব এটো সাইডৰ তোমাৰ 2 আৰু 5 টো ওপৰ আৰু তলৰ তাৰ পিছত এটো সোফাল আৰু বাফালৰ বুজি পাইছা আৰু এটো একেটা সাইডৰ কাখৰ এটো পিছফালে আছে এটো আগফালে আছে আগফাল আৰু পিছফালৰ যেটো আছে ইয়াৰ তোমাৰ কালিটো সমান হৈ যাব সো ইয়াৰ কালিটো উলিয়াই লম কেনেকুৱা কৈ চাবা ইয়াৰ যেটো জোখ আছে আমি পালো এটো দিক তাৰ পিছত আৰু এটো হৈছে প্ৰস্থ সো দিক আৰু প্ৰস্থটো পাই থকাৰ বাবে আমি এটো উলিয়াব পাৰিম 1 আৰু 3 টোৰ যেটো কালি হ'ব L * B হ'ব সো 1 and 3 ৰ কালিক ইংৰাজীত এৰিয়া বুলি কোৱা হয় সো 1 আৰু 3 কালি হ'ব তোমাৰ L * B LB বুজি পাইছা পূৰণ কৰি দিব পাৰিবা পূৰণ চিনটো বা নিদিলেও কোনো কথা নাই LB তাৰ পিছত তোমাৰ সাইডৰটো বাওফাল আৰু সোফাল বুজি পাইছা এটো সোফাল এটো বাওফাল এটো সাইডৰটো তোমাৰ 4 আৰু 6 এৰে বুজাইছো মই সো 4 আৰু 6 ৰ কালি = এটো চোৱা এটো হৈছে প্ৰস্থ মই আগতে কৈছো এটো প্ৰস্থ আৰু এটো উচ্চতা সো প্ৰস্থটোক আমি b ৰে বুজাইছিলো আৰু উচ্চতাক h ৰে bh বুজোৱাবিলাক মনত ৰাখিবা এটো bh হ'ব তাৰ পিছত তোমাৰ bh দিয়াৰ কাৰণটো বুজি পাইছা তোমালোকে এনে তোমাৰ যেটো নরমাল সূত্ৰ আছিল দিক পূৰণ প্ৰস্থ কিন্তু ইয়াত যদি এইখন যদি তোমালোকে এনেকুৱাকৈ মেলি দিয়া বাহিৰত তেতিয়াহলে তোমাৰ ইয়াতো দিক পূৰণ প্ৰস্থ পাবা আকৌ আমি যেহেতু এটো উচ্চতা বুলি ধৰিছো ইয়াৰ মান এটা পাই থৈ দিছো h বুলি সো এটো আমি h টো ইউজ কৰিছো বুজি পাইছা এনে নরমালি সূত্ৰটো L * B তাৰ পিছত তোমাৰ আৰু চোৱা 2 আৰু 5 এটো ওপৰ আৰু তল বুলি ক'ব লাগিব এটা ওপৰ পিনে আছে একেবাৰে ওপৰত তাৰ পিছত আৰু এটা তল পিনে আছে সো 2 and 5 এই ক্ষেত্ৰত ইহতৰ কালিটো চাবা = এটো ওপৰত আছে বুজি পাইছা আৰু এটা তলত আছে সো এই ক্ষেত্ৰত তোমাৰ L * H হ'ব LH বুজি পাইছা কেনেকৈ হল কাৰণ এটো লেন্থ তাৰ পিছত এটো h এটো ওপৰত আছে 5 নম্বৰটো আৰু 2 নম্বৰটো ঠিক তেনেকুৱা এটো h আৰু লেন্থটো হৈছে এইটো আশা কৰো এটো বুজি পাইছা ভালদৰে এতিয়া এখিনি হল এতিয়া আমি মুঠ পৃষ্ঠকালি উলিয়াম এতেকে মুঠ পৃষ্ঠকালি TSA টোটেল সারফেস এৰিয়া পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰটোৰ নামটোৱে হেতু এত গোটেই কেইটা যোগ হ'ব 1 + 2 + 3 + 4 + 5 + 6 বুজি পাইছা তাৰ পিছত আমাৰ জোৰটো চোৱা 1 আৰু 3 লগত জোৰ আছে 1 আৰু 3 এনেকৈ লিখিব পাৰিম প্লাস 4 আৰু 6 ৰ জোৰ আছে প্লাস 2 আৰু 5 ৰ জোৰ আছে 2 + 5 ছয়টা আছে বুজি পাইছা সো 1 আৰু 3 LB আৰু LB দুটা যোগ হ'ব LB + LB ঠিক তেনেকৈ 4 আৰু 6 ত তোমাৰ BH + BH হ'ব প্লাস 2 আৰু 5 ত তোমাৰ LH + LH হ'ব বুজি পাইছা কি কৈ আছো এতিয়া এটো দুটা আছে সো 2 LB + 2 BH + 2 LH
ইজ ইকুৱেল টু দুইটো কমন ল'লোঁ LB BH প্লাছ HL এইটো হৈছে তোমাৰ আয়তীয় ঘনকৰ পৃষ্ঠকালীৰ সূত্ৰ তোমালোকে সিম্পলি মনত ৰাখি থবা যে 2 ইনটু ব্ৰেকেটৰ ভিতৰত থাকিব এইটো দিশ প্ৰস্থ উচ্চতা তাৰপিছত উচ্চতা দিশ লিংক আছে তোমাৰ দিগৰ লগত প্ৰস্থ হ'ব তাৰপিছত এই প্ৰস্থটো আকৌ ইয়াত যাব ইয়াত প্ৰস্থৰ পিছত আকৌ উচ্চতা হ'ব তোমাৰ মনত ৰাখিব লাগিব LBH এইটো ক্ৰমত থাকিলে L টো হোৱাৰ লগে লগে B টো হৈ যাব দিগ হোৱাৰ লগে লগে প্ৰস্থ হ'ব আকৌ প্ৰস্থ হোৱাৰ লগে লগে ইয়াতো প্ৰস্থ হ'ব তাৰপিছত উচ্চতা হোৱাৰ লগে লগে উচ্চতাটো আকৌ তোমাৰ দিগৰ লগত হৈ যাব তেনেকুৱা মনত ৰাখি থবা এইটো হ'ল এইটো মুঠ পৃষ্ঠকালি উলিয়ালো আৰু পাৰ্শ্ব পৃষ্ঠকালি বুলি এটা আছে সেইটো হৈছে তোমাৰ এইটো পাৰ্শ্ব পৃষ্ঠকালি ইয়াৰ কেনেকৈ উলিয়া চোৱা ইংৰাজীত ইয়াক কোৱা হয় তোমাৰ LATERAL lateral surface area পাৰ্শ্ব মানে বুজি পাইছা পাৰ্শ্ব মানে আমাৰ জেনাৰেলি সাইডৰ খিনিক বুজোৱা হয় ইয়াতো সেম তেনেকুৱাই ইয়াতো চোৱা এইটো মই উদাহৰণ দি থৈ দিছো 2 আৰু 5 টো হৈছে তোমাৰ ওপৰ আৰু তলৰ বুজি পাইছা বাকিখিনি সাইডৰ সো সেইটো হ'ব তোমাৰ যদি সাইডৰ ইয়াৰ কালিখিনি উলিয়াও সাইডৰ যিখিনি আছে 1 3 4 6 ইয়াতো যদি কালি উলিয়াও সেইটো হ'ব তোমাৰ পাৰ্শ্ব পৃষ্ঠকালি তোমাৰ DSLR টো চাই লোৱা এইটো এটা DSLR ইয়াৰ এটো টপ এটো ওপৰত আছে আৰু এটো তলত আছে ওপৰ আৰু তলটো বাদ দি পিনে যদি সাইডৰ খিনি চাও আমি এইখিনি তাৰপিছত এইখিনি আৰু এটো এই সাইডৰ পিনে যেটো চাও হেতু হ'ব তোমাৰ পাৰ্শ্ব পৃষ্ঠকালি হেগিটা যোগ কৰিব লাগিব ইয়াত চাৰিখন পিঠি থাকিব পাৰ্শ্ব পৃষ্ঠকালিত সো পিঠি কেইখন বুজি পাইছাই তোমাৰ হ'ব 1 3 হ'ব তাৰপিছত 4 6 হ'ব 1 3 আৰু 4 6 1 3 1 and 1 plus 3 plus 4 plus 6 1 3 ক্ষেত্ৰত তোমাৰ এইটো LB হ'ব 2LB একেবাৰে লিখি দিছো প্লাস 4 6 ৰ ক্ষেত্ৰত তোমাৰ এইটো BH plus BH তো 2BH দুইটো কমন লোৱা লগে লগে LB plus BH এইটো হ'ব তোমাৰ পাৰ্শ্ব পৃষ্ঠকালি আশা কৰো এইটো বুজি পাইছা এইটো আমাৰ হৈ গল তোমাৰ চৌপলৰ ক্ষেত্ৰত এতিয়া আমি ঘনকৰ ক্ষেত্ৰত চাম ঘনকক ইংৰাজী কিউব বুলি কোৱা হয় এইটো ঘনক আৰু আয়তীয় ঘনকৰ মাজৰ যেটো ডিফাৰেন্স আছে সেইটো তোমালোকে নিশ্চয় জানা ঘনকত প্ৰতিটো পৃষ্ঠ সমান কিন্তু আয়তীয় ঘনকত প্ৰতিটো পৃষ্ঠ সমান নহয় চোৱা আয়তীয় ঘনকটো অলপ দীঘল হয় মই তোমালোকক DSLR উদাহৰণ লৈছিলো ইয়াত চোৱা এইটো আয়তীয় ঘনকৰ জাস্ট ওপৰত এটা অংশ লৈছো ইয়াত তোমাৰ দিগ আছে প্ৰস্থ আছে কিন্তু ঘনকৰ ক্ষেত্ৰত দিগ প্ৰস্থ সকলোবোৰ সমান কাৰণ ঘনকৰ প্ৰতিটো পৃষ্ঠ সমান আয়তীয় ঘনকৰ প্ৰতিটো পৃষ্ঠ সমান নহয় ইয়াৰ তিনিটাৰ লগত সমান বিপৰীত কেইটা সমান হয় বাকি কেইটা তোমাৰ বেলেগ বুজি পাইছা সো কিন্তু ঘনকত তেনেকুৱা নহয় ঘনকত তোমাৰ গোটেই কেইটা পৃষ্ঠ সমান হ'ব সো এটো পৃষ্ঠ যেটো কালি তোমাৰ সাইডৰ পৃষ্ঠটো সেম কালি হ'ব ইয়াত দিক প্ৰস্থ উচ্চতাৰ কোনো কথা নাহে গোটেই কেইটা যেহেতু সমান এটো যদি মই L ৰে বুজাও সৰি A ৰে বুজাও কিতাপত A আছে যেহেতু এটো যদি দিক বুলি ভাবো এটো প্ৰস্থ A হ'ব এনে তোমাৰ নরমালি এটো L হ'ব আৰু এটো B হ'ব আৰু এটো উচ্চতাটো H হ'ব কিন্তু যেহেতু গোটেই কেইটা সমান সো আমি A ৰে বুজালে গোটেই কেইটা A হৈ যাব তোমাৰ দিগুৱে প্ৰস্থৱে উচ্চতাৱে বুজি পাইছা সো ঘনকৰ আৰু আয়তীয় ঘনকৰ মাজৰ ডিফাৰেন্সটো হ'ল তোমাৰ ঘনকৰ প্ৰতিটো পৃষ্ঠ সমান এবিলাক সমান পৃষ্ঠ কেইটা আৰু আয়তীয় ঘনকৰ সমান নহয় হেতুৱে ইয়াৰ কালিটো উলিয়াটো একেবাৰে সিম্পল ইয়াটো তোমাৰ 6খন পৃষ্ঠ থাকে সো ইয়াৰ যদি এটা পৃষ্ঠ কালি উলিয়াব পাৰো গোটেই কেইটা উলিয়াব পাৰিম সো ঘনকৰ এটা পৃষ্ঠ কালি ইয়াক তোমালোকে বৰ্গৰ লগত তুলনা কৰিব পাৰিবা তোমাৰ 2 ডাইমেনশনত 2D চিত্ৰত আমি বৰ্গটো চোৱা বৰ্গৰ গোটেই কেইটা সমান গোটেই বাহুবিলাক সমান ইয়াটো সেম বৰ্গৰ লগত তুলনা কৰিলে বৰ্গৰ তোমাৰ কালিটো আছিল বাহু ইনটু বাহু ইয়াটো a into a হ'ব অৰ্থাৎ a square is equal to a square অৰ্থাৎ ঘনকৰ এটা পৃষ্ঠ কালি হ'ব তোমাৰ a square এটাকে ঘনকৰ মুঠ পৃষ্ঠকালি মানে TS total surface area is equal to
এ স্কুৱেৰটো ছবাৰ যোগ হৈ যাব যেহেতু 6খন পৃষ্ঠ আছে সো এ স্কুৱেৰ প্লাস এ স্কুৱেৰ প্লাস এ স্কুৱেৰ এ স্কুৱেৰ প্লাস এ স্কুৱেৰ প্লাস এ স্কুৱেৰ 3 3 6টা অৰ্থাৎ 6 এ স্কুৱেৰ এটা ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি লেটাৰেল সাৰফেস এৰিয়া পাৰ্শ্ব পৃষ্ঠকালি ইজ ইকুৱেল টু পাৰ্শ্ব পৃষ্ঠকালিত তোমালোকে ওপৰৰটো আৰু তলৰটো বিয়োগ কৰিব লাগিব একেবাৰে ওপৰৰটো আৰু তলৰটো বাদ দিয়া ইয়াত এটো ওপৰৰটো 1 আৰু 2 নাম দি দিলো 1 আৰু 2 টো বাদ দিয়া বাকিখিনি থাকিব সাইডৰটো থাকিব এটো তলৰটো এটো তলৰ আৰু এটো ওপৰ সাইডৰ এইগিটা তাৰপিছত এইগিটা সাইডৰ সো সাইডত 4টা থাকিব 6খন পৃষ্ঠৰ পৰা যদি 2খন পৃষ্ঠ বাদ দি দিও সো 4a স্কয়াৰ হৈ যাব পাৰ্শ্ব পৃষ্ঠকালি আশাকৰো গোটেইখিনি বুজি পাইছা অলপ ভিডিওটো দীঘল হৈ গল অলপ বেছি বুজাবলৈ যাওতে সো নেক্সট এতিয়া অনুশীলনী স্টাৰ্ট কৰিম এইটো ভিডিও চালে কেনেকৈ পাইছো ফৰ্মুলাটো হেতু নিশ্চয় বুজি পাবা তোমালোকে সো আজি ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে যদি ফেসবুক ইউজ কৰা ফেসবুকত আসামিজ এডুকেশন পেজটো ফলো কৰি লবা থ্যাংক ইউ